লহৰ কৃষ্ণলৈ সকলোকে স্বাগতম জনাই আজি ষষ্ঠ শ্ৰেণীৰ ষোড়শ পাঠ্য জগদীশ চন্দ্ৰ বসু অসমীয়া অনুবাদ আগবঢ়োৱা হৈছে। ষোড়শ পাঠ্য জগদীশ চন্দ্ৰ বসু 16 নম্বৰ পাঠ জগদীশ চন্দ্ৰ বসু। জগদীশ চন্দ্ৰ বসু মহোদয়স্য জন্ম অষ্টাদশ শততম অষ্টপঞ্চাশতমে বর্ষে নভেম্বর মাসস্য ত্রয়োদশ তারিকাयां বাংলাদেশস্য ররিখাল নামকে গ্রামে অভবত। জগদীশ চন্দ্ৰ বসু মহোদয়ৰ জন্ম হৈছিল 1858 চনৰ নৱেম্বৰ মাহৰ 13 তাৰিখে বাংলাদেশৰ ৰৰিখাল নামৰ গাঁৱত। অৱশ্য পিতৃৰ নাম ভগৱান চন্দ্ৰ বসু আছিল আৰু পিতৃৰ নাম আছিল ভগৱান চন্দ্ৰ বসু। তেওঁ মহান স্বতন্ত্ৰতা সেনানী আছিল। তেওঁ আছিল এজন মহান স্বাধীনতা সংগ্ৰামী। বসু মহোদয়স্য জননী একা বিচাৰশীলা ধৰ্মপৰায়ণা মহিলা আছিল। বসু মহোদয়ৰ মাতৃ আছিল এগৰাকী চিন্তাশীল আৰু ধৰ্মপৰায়ণা মহিলা। তস্য প্ৰাথমিক শিক্ষা কলকাতা নগৰস্য সেণ্ট জেভিয়াৰ্ছ বিদ্যালয় অভৱত। তেওঁৰ প্ৰাথমিক শিক্ষা কলিকতা নগৰৰ সেণ্ট জেভিয়াৰ্ছ বিদ্যালয়ত হৈছিল। তত্ৰ অধ্যয়ন কৃত্वा সহ কলাবৰ্গস্য স্নাতক উপাধি প্ৰাপ্তৱান। তাত অধ্যয়ন কৰি তেওঁ কলা শাখাত স্নাতক উপাধি লাভ কৰে। অষ্টাদশ শততম 83তমে বৰ্ষে সহ কেম্ব্ৰিজ বিশ্ববিদ্যালয় অধ্যয়ন অকৰোত। 1883 চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। প্ৰাকৃতিক বিজ্ঞান নেচাৰেল সায়েন্স, প্ৰাকৃতিক বিজ্ঞান অৰ্থাৎ ইংলিছত কোৱা হৈছে নেচাৰেল সায়েন্স ইতি বিষয়ম অধিকৃত পুনঃ স্নাতকস্য। এই বিষয়টো লৈ তেওঁ পুনৰ স্নাতক BSc উপাধি প্ৰাপ্তৱান। অষ্টাদশ শততম 85তমে বৰ্ষে স্বদেশম আগত্য প্ৰেসিডেন্সি কলেজ কলকাতা মধ্যে ভৌতিক বিজ্ঞানস্য আচাৰ্যः অভৱত। 1885 চনত তেওঁ নিজৰ দেশলৈ ঘূৰি আহে আৰু প্ৰেসিডেন্সি কলেজৰ কলকাতাৰ অৱস্থিত ভৌতিক বিজ্ঞান বিষয়ৰ আচাৰ্য হয়। অনন্তৰম ভাৰতীয় শিক্ষা সেৱায়াম, শেষত ভাৰতীয় শিক্ষা সেৱাত ইণ্ডিয়ান এডুকেশ্যনেল সাৰ্ভিসেছ, ইংলিছত কোৱা হৈছে কি বুলি ইণ্ডিয়ান এডুকেশ্যনেল সাৰ্ভিসেছ তস্য চয়নম অভৱত। তাৰ তেওঁ অধ্যয়ন কৰিলে। অষ্টাদশ শততম 95তমে বৰ্ষে সহ ডক্টৰ অফ সায়েন্স এটি উপাধি আৰব্ধৱান। তাৰপিছত কি হ'ল 1895 চনত তেওঁ ডক্টৰ অফ সায়েন্স DSc উপাধি অৰ্থাৎ এই বিষয়ত তেওঁ ডক্টৰেট উপাধি লাভ কৰিলে। সহ ঘোষ কাৰ্য মাধ্যমেনে সহ সিদ্ধম অকৰোত যত সজীৱে নিৰ্জীৱে সমানতা অস্তি। তেওঁ শোধ কাৰ্য মাধ্যমেন অৰ্থাৎ তেওঁ গৱেষণাৰ জৰিয়তে এইটো সিদ্ধান্ত কৰিলে যে সজীৱ আৰু নিৰ্জীৱ ইয়াত সমানতা আছে। যথা সজীৱাঃ সৰ্বাঃ ক্ৰিয়া কুৰ্বন্তি, যেনেধৰণে সজীৱ জীৱ থকাবোৰে সকলো কাৰ্য কৰে তথাপি পাদপাহ অপি, তেনেধৰণে গছ গছনিও কৰে। পাদপেষু অপি সংবেদনশীলতা ভৱতি, গছ গছনিৰো সংবেদনশীলতা আছে। তে অপি শ্বসন ক্ৰিয়া কুৰ্বন্তি, সিহঁতে উশাহ নিশাহ লয়। ডেছমোডিয়াম নামক পাদপস্য উপাধি শোধং কৃত্वा সহ অস্য সিদ্ধান্তস্য
प्रतिपादनं अकरोत् यत् यथा मानवहृदये स्पन्दनं भवति तथैव पादपेषु अपि डेस्मोडियम ই নামৰ গছজোপাৰ ওপৰত তেওঁ গৱেষণা কৰি তেওঁ এইটো সিদ্ধান্তত উপনীত হ'ল অৰ্থাৎ যে যেনেধৰণে মানুহৰ হৃদয়ৰ স্পন্দন আছে তেনেধৰণে এই গছ-গছনিৰ হৃদয়ৰো স্পন্দন আছে অৰ্থাৎ গছ-গছনি উশাহ নিশাহ লয় নৱদশ শততম ত্ৰয়োদশতমে সপ্তদশতমে বৰ্ষে কলকাতা নগৰে সহ একৈশ শোধ কেন্দ্ৰস্য স্থাপনম অকৰোত 1917 চনত তেওঁ কলকাতা নগৰত এটা গৱেষণা কেন্দ্ৰ স্থাপন কৰিলে তস্য কেন্দ্ৰস্য নাম তেনেব নামনা বোস সংস্থানম ইতি নিৰ্ধাৰিতম তেওঁ এই গৱেষণা কেন্দ্ৰটোৰ নাম বোস সংস্থান নামেৰে নামাঙ্কিত কৰিলে সহ একহ কুশল শিক্ষক তেওঁ এজন ভাল শিক্ষক মহান বৈজ্ঞানিক আছিল আৰু এজন মহান বৈজ্ঞানিক আছিল কলা সংগীত বিষয়টো কলা আৰু সংগীত বিষয়টো এতস্য মহাভাগস্য মহতি ৰুচি আছিল এজন মহাপুৰুষৰ মহান ৰুচি আছিলে নমো নমঃ আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী পাঠত তোমালোকৰ প্ৰশ্নোত্তৰসমূহ আগবঢ়াম চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা